ইলেকশ্যনত হাৰা জিকা হৈ থাকে, কিন্তু তাত সাম্প্ৰদায়িকতাবাদ নাই। কিন্তু বাকী নগাঁও আৰু ধুবুৰীৰ ভয়াৱহ নিৰ্বাচনৰ ফলাফলে আমাৰ জাতীয় জীৱনৰ ভৱিষ্যত আমি কিমান দুৰ্বল, কিমান এটা দুৰ্বল কাঠামোৰ ওপৰত আমি থিয় হৈ আছোঁ, সি আকৌ এবাৰ প্ৰমাণ কৰিছে। স্বৰ্গীয় পদ্মশ্ৰী বিৰুবালা ৰাভাৰ ঘৰত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পৰিয়ালবৰ্গ সমবেদনা। 13 মে'ৰ দিনটো বিৰুবালা ৰাভাৰ মৃত্যুতিথি উপলক্ষে অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰাৰ চিন্তা চৰ্চা। গোৱালপাৰা জিলাৰ সদ্যপ্ৰয়াত কুসংস্কাৰ বিৰোধী নেত্ৰী পদ্মশ্ৰী বিৰুবালা ৰাভাৰ ঠাকুৰভিলাস্থিত বাসগৃহত আজি পুৱা হেলিকপ্টাৰেৰে আহি উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিৰুবালা ৰাভাৰ সসন্তপ্ত পৰিয়ালবৰ্গ সমবেদনা জনোৱাৰ উদ্দেশ্যে আজি এনেদৰে ঠাকুৰভিলাত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী। এই যাত্ৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ বিৰুবালা ৰাভাৰ মৃত্যুৱে সকলোকে মৰ্মাহত কৰিছে বুলি উল্লেখ কৰি লগতে কয় যে অসমবাসীয়ে জাতীয় জীৱনৰ এটি সম্পদ হেৰুৱালে। তেওঁ কয় বিৰুবালা ৰাভাৰ আদৰ্শ সন্মুখত ৰাখি কুসংস্কাৰৰ বিৰুদ্ধে তেওঁ আৰম্ভ কৰা সংগ্ৰামখন চলাই নিয়াটো আমাৰ সকলোৰে দায়িত্ব। ইফালে পৰিয়ালৰ অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি মিছন বিৰুবালা শক্তিশালী কৰা আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে ব্ৰঞ্জৰ মূৰ্তি নিৰ্মাণ কৰাত ৰাজ্য চৰকাৰে সহায় কৰিব বুলি মত ব্যক্ত কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আনহাতে 13 মে'ৰ দিনটো বিৰুবালা ৰাভাৰ মৃত্যুতিথি উপলক্ষে অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰিব পাৰি নেকি? আজি এই সম্পৰ্কে কেবিনেটত আলোচনা কৰা হ'ব বুলি সাংবাদিকক জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে। এই সন্দৰ্ভত কণ্ডৰ পোষ্ট নেচাৰ এণ্ড কালচাৰৰ বিশেষ প্ৰতিবেদন। 13 মে' তাৰিখে পদ্মশ্ৰী বিৰুবালা ৰাভা বাইদেউ ইহ সংসাৰৰ পৰা আঁতৰি যায়। চিকিৎসাৰ সময়ত তেখেতৰ মই প্ৰায় দৈনিকভাৱে খা খবৰ লৈ আছিলোঁ যদিও নিৰ্বাচনৰ ব্যস্ততা আৰু ৰাজ্যৰ বাহিৰত থকা বাবে তেখেতৰ পৰিয়ালক সাক্ষাৎ কৰি মোৰ দুখ আৰু শোক প্ৰকাশ কৰাৰ মই সুবিধা পোৱা নাছিলোঁ। আজি মই পদ্মশ্ৰী বিৰুবালা বাইদেউৰ বাসভৱনলৈ আহি তেখেতৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰি অসমবাসী ৰাইজৰ হৈ আৰু মোৰ ব্যক্তিগত ফালৰ পৰা সমবেদনা জ্ঞাপন কৰিলোঁ। পদ্মশ্ৰী বিৰুবালা ৰাভা কুসংস্কাৰৰ বিৰুদ্ধে আজীৱন সংগ্ৰাম কৰি আমাৰ জাতীয় জীৱনৰ এগৰাকী পাতস্মৰণীয় ব্যক্তি হৈ পৰিছিলে। তেখেতৰ মৃত্যুত অসমবাসী ৰাইজ যথেষ্ট শোক অনুভৱ কৰিছে আৰু আমি সকলোৱে অনুভৱ কৰোঁ যে আমি জাতীয় জীৱনৰ এটা মহান সম্পদ হেৰুৱাই পেলালোঁ। বাইদেউৰ আদৰ্শ সন্মুখত ৰাখি কুসংস্কাৰৰ বিৰুদ্ধে বাইদেৱে আৰম্ভ কৰা সংগ্ৰামখন চলাই নিয়াটো আমাৰ সকলোৰে দায়িত্ব। পৰিয়ালবৰ্গই মিছন বিৰুবালাক শক্তিশালী কৰাৰ বাবে মোক অনুৰোধ জনাইছে আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে বাইদেউৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি এটা নিৰ্মাণৰ বাবেও পৰামৰ্শ দিছে। এই দুইটা ক্ষেত্ৰতে ৰাজ্য চৰকাৰে সহযোগিতা কৰিব আৰু 13 মে' দিনটো আমি কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰিব পাৰোঁ নেকি, সেই বিষয়েও আজি আমি কেবিনেটত আলোচনা কৰিম আৰু যদি বিশেষ অসুবিধা নাথাকে বাইদেউৰ মৃত্যুৰ দিনটো আমি কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰাৰ বাবেও সিদ্ধান্ত ল'ম। কিন্তু এই বিষয়ে আজি কেবিনেটত মই গৈ পেলাই আলোচনা কৰিম। মহাবিদ্যালয় আমি বহুত বনাই আছোঁ আৰু অসমত বহুত স্কুল কলেজ বিভিন্ন ধৰণৰ অনুষ্ঠানো হৈ আছে। উপযুক্ত সময়ত বাইদেউৰ নাম অক্ষয় বন্তি হিচাপে জীয়াই ৰখাৰ বাবে আমি ব্যৱস্থা কৰিম। চাওক, পেট্ৰল ডিজেলৰ দাম আমাৰ পশ্চিমবংগতকৈ আমাৰ দাম 7 টকা কম, গতিকে আমাৰ অসমৰে দাম আটাইতকৈ কম। মই ভাবোঁ যে বানপানীৰ পৰিৱেশ আছে, অসমৰ ইলেকশ্যনৰ আগতে আমি 3 টকা দাম কমাইছিলোঁ।
গতিকে 3 টকা দাম কমাইছিলোঁ যদিও সেইটো ৰেভিনিউ ফালৰ পৰা নহয়গৈ কাৰণে 1 টকা আমি বঢ়াইছোঁ। কিন্তু পশ্চিমবংগতকৈ আমাৰ পেট্ৰল ডিজেলৰ দাম 7 টকা কম আৰু এইটো ইলেকশ্যনৰ আগতে কমো আহে। 3 টকা ইলেকশ্যনৰ আগত কমাইছিলোঁ, গতিকে বঢ়োৱা একো নাই। ইলেকশ্যনৰ আগত 3 টকা কমোৱা হৈছিল, এতিয়া যেনিবা 1 টকা বাঢ়িছে ইমান। এইবাৰৰ ফলাফলটোৱে কি বুজাইছে যে ধুবুৰী সমষ্টিত 10 লাখ ভোটত ৰকিবুল হুছেইন জিকিছে। ই আমাৰ জাতীয় জীৱনৰ সন্মুখত সংকটটো দেখুৱাইছে যে নামনি অসম আৰু মধ্য অসমত জনগাঁথনিৰ পৰিৱৰ্তন কিমান ভয়াৱহ। আমি ইলেকশ্যনততো ঠিক আছে, কোনোবা জিকিব কোনোবা হাৰিব, কিন্তু নামনি মধ্য অসম আৰু উত্তৰ অসমত আমি জীয়াই থাকিম নে নাই। প্ৰত্যেকবাৰ ইলেকশ্যনৰ পিছত বহুতে হিচাপ কৰে বিজেপি জিকিলে, এজিপি জিকিলে, কংগ্ৰেছ জিকিলে। মোৰ হিচাপটো তাতে নাথাকে। আজি আপোনালোকে চিন্তা কৰক যে এটা সমষ্টিত যদি সকলো ভোট, আজি আমাৰ হিন্দু সমাজে এফালে ভোট দিলে মানুহে কয় হিন্দুৱে সাম্প্ৰদায়িকতা কৰিলে, কিন্তু আজি আপোনালোকে চিন্তা কৰক যে 10 লাখ ভোটত লিড লোৱা আৰু তাত ক'ব গ'লে এজনো হিন্দুৱে ভোট দিয়া নাই। গতিকে জাতীয় জীৱনৰ সন্মুখত সংকট কিমান। নগাঁও বিধানসভাত আমাৰ গোটেইকেইটা হিন্দু সমষ্টিত বিজেপি দলে লিড লৈছে, কিন্তু লাহৰীঘাট, ধিং, ৰূপহী আৰু চামগুৰি 4টা সমষ্টিয়ে 2-2.5 লাখ ভোটত কংগ্ৰেছ দলক জিকাই দিছে। তাৰমানে অলপ অলপ যদি প্ৰত্যাহ্বান নাথাকে আমাৰ অসমৰ পৰিৱেশটো কিমান ভয়াৱহ হ'ব পাৰে। আজি গুৱাহাটী লোকসভাত কংগ্ৰেছে 4 লাখ ভোট পাইছে, মানুহে ভাবিছে গুৱাহাটীয়ে ভোট দিছে, কিন্তু ভোটটো ক'ত পাইছে? গৰৈমাৰী, টোপামাৰী, এই গোটেই যিটো আমাৰ উত্তৰ কামৰূপৰ যিটো মুছলমান অধ্যুষিত অঞ্চল, তাৰ পৰাই কংগ্ৰেছ দলে 2,20,000 ভোট পাইছে। বাকী গোটেই সমষ্টিত কিমান পাইছে? 10-12 হাজাৰ কৰি। আজি দলগাঁও সমষ্টিত এটা সমষ্টিত কংগ্ৰেছ দলে লিড লৈছে 1.5 লাখ 2.5 লাখ 1,80,000 ভোট। পাকা বেতবাৰী এটা সমষ্টিত কংগ্ৰেছ দলে লিড লৈছে 1,30,50,000 ভোট। তাৰমানে সাম্প্ৰদায়িকতাটো ক'ত আছে? আজি সাম্প্ৰদায়িকতাবাদ কোনে কৰে? আমাৰ হিন্দু পুলিং বুথত যাওক, ভোটটো চবকে ভগাই দিছে, ক'ৰবাত এজিপিকো দিছে, কিন্তু আনফালে আপোনালোকে চাওক যে একেধৰণে আজমলেও 10 লাখ ভোটত জিকিব পৰা নাছিল। ৰকিবুল হুছেইন 10 লাখ ভোটত নিৰ্বাচনত জিকাটো মধ্য অসম, নামনি অসম, উত্তৰ অসমৰ ৰাজনীতিৰ বাবে বিশেষকৈ তেওঁলোকৰ কাৰণে ভাল খবৰ। মইতো মিটিঙতে কৈছোঁ যে ইমান লিডত মানুহ নিজিকে, তেওঁৰ ব্যক্তিগতভাৱে ৰকিবুল হুছেইনৰ বাবে ভাল খবৰ, কিন্তু সমাজৰ বাবে ই এটা অশনি সংকেত দিছে। গতিকে মই ভাবোঁ চাওক, যোৰহাটত আমি আগতেও ভাল নকৰোঁ। 80,000 ভোটত যোৱাবাৰ আমি যেনে তেনে জিকিছোঁ। বিধানসভা নিৰ্বাচনতো আমি খুব সম্ভৱ 10টা ছিটৰ আমাৰ 6টাতে আমি হাৰিছিলোঁ। গতিকে সেইটো ছিট আগৰ পৰাই আমাৰ টান, আগৰ বাকী ছিটবিলাক যেনেকৈ সহজ নহয়। কিন্তু যোৰহাটত হৰাৰ পিছতো 94খন আসনত বিজেপি দল জিকিব পাৰিছে, 94। আৰু 94 আসনত অসমত কোনো পাৰ্টি কেতিয়াও জিকিব পৰা নাই। আৰু মই লিষ্টখন দিছোঁ, জিকিছেও কেনেকুৱা, 30,000, 40,000 প্ৰত্যেকটো বিধানসভাতে আমি জিকিছোঁ। এই দুধনৈ সমষ্টিতে 2021ত আমি হাৰিছিলোঁ, এইবাৰ আমি 40,000 ভোটত জিকিছোঁ। গতিকে ক'ৰবাত কাহি খুচি কাহি গম, এইটোতো ইলেকশ্যনত থাকেই। কিন্তু ঠিক আছে, যোৰহাটত কোনোবা জিকিছে, আমাৰ মানুহে জিকিছে, সেইটো লৈ কোনো প্ৰব্লেম নাই। কেইবাৰ আমি জিকিছোঁ, অহাবাৰ আমি জিকিম। ইলেকশ্যনত হাৰা জিকা হৈ থাকে, কিন্তু তাত সাম্প্ৰদায়িকতাবাদ নাই। কিন্তু বাকী নগাঁও আৰু ধুবুৰীৰ ভয়াৱহ নিৰ্বাচনৰ ফলাফলে
আমাৰ জাতীয় জীৱনৰ ভৱিষ্যত আমি কিমান দুৰ্বল, কিমান এটা দুৰ্বল কাঠামোৰ ওপৰত আমি থিয় হৈ আছোঁ, সি আকৌ এবাৰ প্ৰমাণ কৰিছে। আজি যদি বিজেপি বা অলপমান মই ক'ম যে ৰাষ্ট্ৰবাদী জাতীয়তাবাদী মানুহখিনিৰ প্ৰত্যাহ্বান নাথাকে, অসমখনটো ধুই লৈ যাব, অসমখন ধুই লৈ উৰাই লৈ যাব, কোনো থাকিব নোৱাৰে। গতিকে মই ভাবোঁ যে এই নিৰ্বাচনেও মোক অসমৰ ভৱিষ্যতৰ অশনি সংকটটোৱে আকৌ এবাৰ মোক মনত পেলাই দিছে। ক'ৰবাত এটা গুৱাহাটীতে হিন্দু চিট এটা আপোনালোকে চাওক, বিজেপিও পাইছে, কংগ্ৰেছো পাইছে। অসমীয়া মানুহ যে সাম্প্ৰদায়িকতাবাদী নহয়, সেইটো যোৰহাটেই প্ৰমাণ কৰিছে। ঠিক আছে, আমি বিজেপিক নিদিওঁ, আমি কংগ্ৰেছকো দিওঁ, তাৰমানে হিন্দু সাম্প্ৰদায়িকতাবাদী নহয়, সেইটো প্ৰমাণ হ'ল। আজি যোৰহাটৰ ফলাফলটোৱে কি প্ৰমাণ কৰিলে? যে হিন্দুৱে সাম্প্ৰদায়িকতাবাদ নকৰে। কিন্তু আজি হিন্দু সমষ্টি এটাত কংগ্ৰেছ জিকিলে, কিন্তু মুছলমান সমষ্টি এটাত বিজেপি জিকিছে জানো? গতিকে এই নিৰ্বাচনে এটা কথা স্পষ্টভাৱে প্ৰমাণ কৰিলে যে হিন্দু সাম্প্ৰদায়িকতাবাদী নহয়, মুছলমান সমাজৰ মাজত সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যুঁজাৰ প্ৰয়োজনীয়তা আছে। ২৪টা ছিট পোৱাৰ পিছত আৰু যদি আপুনি সেইটো প্ৰশ্ন কৰে, মই আপোনাক কি ক'ম? জিকিবৰ কাৰণে লাগে ৬৩টা ছিট, আমি লিড লৈছোঁ ৯৪টা ছিট। গতিকে সেই প্ৰশ্নটো এটা বাতুলতাৰ বাহিৰে আৰু কি হ'ব পাৰে? আপোনাক পাছ কৰিব লাগে ৬০, আপুনি পাইছে ৯৫। তাৰপিছত যদি ছাত্ৰজনক আপুনি কয় যে তই ৯৫ কিয় পালি, পাছ কৰিব লাগে ৬০, সেইটো ছাত্ৰজনে কি উত্তৰ দিব? লক্ষ্য ৯৫। লক্ষ্যটো মই ইমান লক্ষ্য কৰিবই পৰা নাছিলোঁ। মোৰতো লক্ষ্য আছিল হাৰ্ডলি ৮০মান পালে ঠিক আছিল। আপোনাৰ লক্ষ্য ৯টা ছিটৰ জেগাত 11টা ছিট, 94 ছিটত বিজয়। অসমৰ মানুহে তাতকৈ আমাক কি দিব? হিয়া উজাৰি মৰম দিছে, তাতকৈতো আৰু মৰম দিব নোৱাৰে। ধুবুৰীত থকা বাকী ভোটাৰসকলক কিন্তু আপুনি উদ্ধাৰ কৰিব লাগিব। আমি লগত আছোঁ। যিসকল আমাৰ ধুবুৰী সমষ্টিত যিসকলে আজি নিৰাপত্তাৰ অভাৱ অনুভৱ কৰিছে, তেওঁলোকৰ লগত আমি আছোঁ।